নমস্কাৰ বন্ধুসকল, কোনো নতুন খুব ধুনীয়া গাড়ী এখন লৈ আহিছোঁ। সোমাইছে এই গাড়ী আমি লগালগ ধোৱাইছিলোঁ, বোলে এনেকৈ ভিডিঅ' এটা বনাই দি দিওঁ, চাই লওক। 2018 চনৰ গাড়ী, পেট্ৰল ভাৰ্চন, ফাৰ্ষ্ট ওনাৰ গাড়ী চাই লওক। ফুল অৰিজিনেল পেইণ্টত আছে, বাম্পাৰটোত অকণমান ক'ৰবাত টাচ আপ আছে, বাকী 98% আপোনাৰ অৰিজিনেল পেইণ্টত আছে। গাড়ী চাই লওক, দুই চাইডে ইণ্ডিকেটৰ, ৱাৰবেম ইণ্ডিকেটৰ পাই যাব। দুইখন দৰ্জা চক, ক'তো স্ক্ৰেচ এটা নাই। গাড়ী ডায়মণ্ড কাট এলয় পাই যাব। টায়াৰ কণ্ডিশ্যন চক মোটামুটি যিকেইটা লাগি আছে 85% ওপৰত আছে। তাই এইটো চাই লওক। ভাৰনাখন জানে একদম প্ৰপাৰ চেডান গাড়ী, SX 1.6 পেট্ৰল ভাৰ্চন। এইটো চাইডে চলক, বেক চাইড দেখিছে, ক'তো দাগি দুগা নাই। কম্পিউটাৰ ফিটেড কেমেৰা, চেঞ্চৰ সকলো পাই যাব আপোনালোকে। পেট্ৰলৰ হয়। এইফালে চাই লওক, দুইখন দৰ্জা চক, ক'তো স্ক্ৰেচ এটা নাই। গাড়ী দেখিছে, লাইট গ্লাছ ক'তো ফটা চিটা নাই, একদম ক্লিন হৈ আছে গাড়ী। ফাৰ্ষ্ট ওনাৰ গাড়ী, প্ৰজেক্টৰ হেডলাইট পাই যাব, DRL পাই যাব, ফগ লেম্প লাগি আছে দেখিছে আপোনালোকে। ফ্ৰণ্ট চাইড চাই লওক, ক'তো স্ক্ৰেচ এটা নাই। গাড়ী ইমান ধুনীয়া হৈ আছে। আহক মই বাহিৰত দেখুৱাই দিলোঁ, এবাৰ ভিতৰত দেখুৱাই দিছোঁ, চাই লওক। আপোনালোকে ইয়াত পাই যাব ডুৱেল এয়াৰ বেগ পাই যাব, টাচ স্ক্ৰীন বেক কেমেৰা পাই যাব, অট'মেটিক AC পাব, ষ্টেৰিং কণ্ট্ৰল পাব। আপুনি ষ্টেৰিঙৰ দুটামান কণ্ট্ৰল আছে দেখিছে আপোনালোকে, ষ্টেৰিং এডজাষ্ট কৰিব পাৰিব। প্ৰত্যেক দৰ্জাতে স্পীকাৰ পাই যাব, চাউণ্ড চিষ্টেম খুব ভাল। চাই সম্পূৰ্ণ চিল আছে, আমি চিলটো দেখুৱাই দিওঁ যাতে আপোনালোকে ভিডিঅ' চাই গম পায় গাড়ী কেনেকুৱা কণ্ডিশ্যনত আছে। এইফালে চাই লওক, সম্পূৰ্ণ চিল আছে দেখিছে আপোনালোকে। আপোনালোকে বেকত ৰিয়েৰ AC পাই যাব দেখিছেই। আৰু জানেই স্পেচটো, কাৰণ ভাড়াত উঠিবলৈ যথেষ্ট কমফৰ্ট হয়। আহক এবাৰ মই ডিগ্ৰীত দেখুৱাই দিছোঁ। ডিগ্ৰী আপোনাৰ কি এটা পাৰিব, হোল্ড কৰি দিলে হ'ল। সম্পূৰ্ণ চিল আছে চক। ডিগ্ৰী স্পেচ দেখিছে, ইয়াত ধুনীয়াকৈ ডাঙৰ ডাঙৰ 4-5টা বেগ লৈ যাব পাৰিব আপোনালোকে। স্পেয়াৰ জেক ৰেঞ্জ সকলো পাব। স্পেয়াৰ মোটামুটি 70% ওপৰত আছে। আপোনালোকে ডিফগাৰ পাই যাব ইয়াত। আহক এইফালে চাই ল'ব, টায়াৰ এইটো দেখিছে, খুব ধুনীয়া হৈ আছে টায়াৰ, যিকেইটা লাগি আছে সম্পূৰ্ণ চিল আছে চক। আমি ধুনীয়াকৈ গাড়ীখন দেখুৱাই দিওঁ, আপোনালোকে ভিডিঅ' চাই গম পায় গাড়ী কেনেকুৱা কণ্ডিশ্যনত আছে। কোনো এক্সিডেণ্ট হিষ্ট্ৰী নাই, আপোনালোকে ডিলাৰ নি চেক কৰি ল'ব পাৰিব, মেকানিক লৈ আহিব পাৰে। সম্পূৰ্ণ চিল আছে চক। আপোনালোকে এটা এয়াৰ বেগ ইয়াতো পাই যাব। বাকী এইখিনি ষ্টেৰিঙত মুখ দিছে আপোনালোকে দেখিছে। চিট এডজাষ্ট কৰিব পাৰিব আপোনালোকে, ওখ চাপ কৰিব পাৰিব। বাকী আপোনাৰ ৱাৰবেম আপোনালোকে ইয়াতে ফল্ড কৰিব পাৰিব, ইয়াত এডজাষ্ট কৰিব পাৰিব। 4খন পাৱাৰ উইণ্ডো পাব, লক আনলক ইয়াতে পাব। ব'লক এবাৰ মই ইঞ্জিনটো দেখুৱাই দিছোঁ। আহক ইঞ্জিনটো চাই ৰখে এবাৰ। চাই লওক, 4 চিলিণ্ডাৰ পেট্ৰল ইঞ্জিন, একদম ড্ৰাই হৈ আছে দেখিছে। ইঞ্জিন কোনো খোলা মেলা হোৱা নাই। এপ্ৰন চক সম্পূৰ্ণ চিল আছে। বেটেৰী গ্ৰীণ হৈ আছে। এইটো এপ্ৰন চক চিল আছে। ইয়াত কোনো ধৰণৰ একো মণ্টটা খোলা নাই, আপোনালোকে মেকানিক লৈ আহিব পাৰে। বনেট চক সম্পূৰ্ণ চিল আছে। জাষ্ট গাড়ী সোমাইছে, আমি ইঞ্জিন ৱাছ কৰা নাই, অকল বডিটো ধোৱাই দিছোঁ। বন্ধুসকল গাড়ীখন দেখি গম পাইছে গাড়ী কেনেকুৱা কণ্ডিশ্যনত আছে। 2018 চনৰ গাড়ী, পেট্ৰল মডেল, ফাৰ্ষ্ট ওনাৰ গাড়ী, দুটা চাবি পাই যাব। গাড়ী ইঞ্চুৰেঞ্চ, পলিউশ্যন, ট্ৰেন্সফাৰ সকলো আমি কৰাই দিম। গাড়ীখন দাম ৰাখিছোঁ 6,30,000 টকা। এইটো দামৰ ভিতৰতে ইঞ্চুৰেঞ্চ, পলিউশ্যন, ট্ৰেন্সফাৰ সোমাই থাকিব। আপোনালোকে আহক, ডিলাৰ ভিজিট কৰক, নিজে গাড়ীখন এবাৰ টেষ্ট ড্ৰাইভ কৰি চাওক, তেতিয়া গম পাব গাড়ী কেনেকুৱা কণ্ডিশ্যনত আছে। বন্ধুসকল যদি গাড়ীখন ভাল লাগিছে, যদি ভিডিঅ'টো ভাল লাগিছে, ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, কাৰণ আমাৰ আগলৈও ভাল ভাল ভিডিঅ' আহি থাকিব। ভিডিঅ'বিলাক চাই থাকিব। আজিলৈ ইমানে আছে।